গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আবণ্টনত খেলিমেলি নগাঁও 24 নগাঁও জিলাৰ খাবৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৰুগুৰি গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ ধন আবণ্টনত খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে ৱাৰ্ডটোৰ জেছমিনা খাতুন আৰু জেছমিনা বেগমৰ নামত 2018 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টন হৈছিল। শেহতীয়াভাৱে ঘৰৰ আবণ্টিত ধনৰ প্ৰথম কিস্তি বিভাগীয়ভাৱে মোকলাই দিছে। এই ধন মোকলাই দিয়াৰ ক্ষেত্ৰত কিছু খেলিমেলি হোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে জেছমিন খাতুনৰ নামত অহা প্ৰথম কিস্তিৰ ধন জেছমিন বেগমৰ একাউণ্টত সোমাইছে। পূৰ্ব পঞ্চায়ত প্ৰতিনিধি আৰু ডিমৰুগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ বিসংগতিৰ বাবে এই খেলিমেলি হৈছে বুলি ৰাইজৰ মাজত চৰ্চা হৈছে। ইয়াক কেন্দ্ৰ কৰি ৱাৰ্ডটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ভুক্তভোগীয়ে ন্যায় বিচাৰি ডিমৰুগুৰি গাঁও পঞ্চায়তৰ কাষ চাপিছে যদিও পঞ্চায়তটোৱে গুৰুত্ব দিয়া নাই। পূৰ্ব পঞ্চায়ত প্ৰতিনিধি ইউনুছ হালদাৰে জানিবলৈ দিয়ে যে জেছমিন বেগমৰ জেছমিন খাতুনৰ ঘৰটো হ'ল 2018 চনত লিষ্ট হৈছিল। সেইটো তেতিয়া মই মেম্বাৰ আছিলো আৰু অফিচৰ পৰা আমাক এই লিষ্টটো দিয়ে। এই লিষ্ট মতে আমি নাম মিলাই যাৰ যাৰ ৱাৰ্ডৰ আছে মোৰ ৱাৰ্ডৰ মানুহখিনি মই কাগজখিনি জমা দিওঁ আৰু সেইমতে দুইটা ৰেছপিনা আছে, এটা নহয় দুজনৰ নামতে ঘৰ আছে। এটা ৰেছপিনা বেগম, এটা ৰেছপিনা খাতুন, দুজনৰ নামতে ঘৰ আছে আৰু এইটো টকাটো সোমাইছে, আমি কাগজ জমা দিছো। এইটো আপোনাৰ আধাৰ সেটিং কৰিছে, এইটো অফিচে কৰিছে। পইচাটো সোমোৱা দায়িত্ব আমাৰ নহয়, আমি এটা জেনেৰেল কৰ্মচাৰী হয়। আমি কাগজ নি দিছো, লিষ্ট মতে আমি কাগজ দিছো, সেইমতে আপোনাৰ অফিচত কৰিছে যি কৰিব আছে। আৰু পইচা সিহঁতৰ সোমাইছে, পইচাটো সিহঁতে উঠাইছে, উঠাই নি অলৰেডি ঘৰো বনাইছে। কোনে উঠাইছে পইচাটো? ৰেছপিনা বেগমে উঠাইছে। এতিয়া পইচাটো কাৰ একাউণ্টত সোমাইছে? ৰেছপিনা বেগমৰ একাউণ্টত সোমাইছে। সোমাব লাগিছিলে কাৰ একাউণ্টত? এতিয়া মানে শুনামতে জানামতে ৰেছপিনা খাতুনৰ হ'ব লাগিছিল। ৰেছপিনা খাতুনৰ টকাটো মানে ৰেছপিনা বেগমৰ তাত সোমাইছে বুলি অভিযোগ আহিছে। কিন্তু এইটো তথ্য অলৰেডি আমি দুটা পক্ষৰ পৰা কাগজ নি আমি ব্লকত ছাবমিট কৰোঁ আৰু আমাৰ জিপিচিও ছাবমিট কৰে। সিহঁতৰ ঘৰতো আহে, ঘৰতো আহি মানে তাৰ দেউতাও ঘৰ পাইছিলে, তো ঘৰত যে চাব আহে তো তেতিয়াও কৈ যায় যে আপোনালোকৰ কাগজখিনি আমি ছাবমিট কৰিছোঁ কিন্তু প্ৰচেচিঙত আছে। এটা আধাৰ লিংক হৈছিলে, এটা হোৱা নাই, কিবা প্ৰচেচিঙত আছে। আৰু এইটো ধৰি লওক আমি জেনেৰেল মানুহ মেম্বাৰ, আমাৰ হাতত এইটো নাইকিয়া। এইটো অফিচিয়েল থ্ৰুতে হ'ব, অফিচত অলৰেডি কাগজ জমা দিয়া আছে।